গোৱালপাৰা জিলাত দুখন ডাঙৰ বিল আছে এখন বিলৰ নাম হল উৰপদ বিল উৰপদ বিলত 1256 হেক্টৰ মাটি আছে যদি বিঘালৈকে ইয়াক কনভাৰ্ট কৰে ই প্ৰায় 10000 বিঘা মাটি হ'ব এই বিলখন যাতে আমি সংৰক্ষণ কৰি ৰাখিব পাৰো আমি ইয়াক এখন প্ৰস্তাৱিত বনাঞ্চললৈ ৰূপান্তৰ কৰিব খুজিছো কেবিনেটে ইয়াক অনুমোদন জনাইছে ৰাইজৰ উজৰ আপত্তি এমাহৰ বাবে গ্ৰহণ কৰা হ'ব ৰাজ্যৰ যদি এমাহৰ ভিতৰত যদি উজৰ আপত্তি নাথাকে তেতিয়াহলে এই উৰপদ বিলখন এখন ৰিজাৰ্ভ ফৰেষ্ট বা সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ হ'ব আৰু অসমৰ বায়'ডাইভাৰ্চিটি আৰু ৱেটলেণ্ডৰ ক্ষেত্ৰত ই এক বিশাল সহায় হ'ব যদি আপোনালোকে উৰপদ বিলৰ বিষয়ে কেতিয়াবা জানিব খোজে মই নোট এটা আপোনালোকক দি দিম ই এলিফেন্ট হেবিটেট কানেক্টিভিটি হয় ইয়াত 3000 পক্ষী ওয়াটাৰ বাৰ্ড বছৰত আহে ইয়াতে খুব ধুনিয়াকৈ গোটেই বছৰটো পদুম ফুল ফুলি থাকে মানে অসমৰ এটা মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য ইয়াক আমি সংৰক্ষণ কৰিব খুজিছো ঠিক তেনেকে কেইদিনমান আগতে হাছিলা বিলত আমি উচ্ছেদ অভিযান চলাইছিলো এই হাছিলা বিলৰ 245 হেক্টৰ মাটিকো আমি সংৰক্ষিত বনাঞ্চললৈ ৰূপান্তৰ কৰাৰ প্ৰস্তাৱ দিছো যদি ফৰেষ্ট হৈ থাকে ভৱিষ্যতে মাটিখিনি নতুনকৈ কোনেও দখল কৰিব নোৱাৰে গোৱালপাৰা জিলাত এটা সামাজিক ভাৰসাম্য প্ৰাকৃতিক ভাৰসাম্য দুইটাই ৰক্ষা কৰাত এই দুইটা প্ৰস্তাৱে সহায় কৰিব উৰপদ বিলু ৰিজাৰ্ভ ফৰেষ্টৰ বাবে আমি প্ৰস্তাৱ কৰিছো আৰু হাছিলা বিলকো আমি ৰিজাৰ্ভ ফৰেষ্টৰ বাবে প্ৰস্তাৱ কৰিছো এমাহৰ ওজৰ আপত্তি শুনাৰ পিছত ই ফাইনেল হ'ব